গম পাই আছে আপোনালোকে আগৰ ভিডিঅ'টো দেখা পাইছি টেম্পু ৰখাই দিয়া ধুনীয়াকে আমাৰ বস্তু ফেলাই দিয়া তো আজি কি হ'ল আজি আহাৰ লগে লগে এহেঁতে চেণ্ডেল দিটো মাৰবা খুজিছি ইটো দূৰৰে কথা সৰহকে একদম আহি কিনে একদম দোকানৰ আগত আহি লাচি চাচি দহে ওপৰত আৰু হেন্দে তাৰ পৰা ভিডিঅ' কৰি আছে আমাক ভাইৰেল কৰাৰ কাৰণে আপোনালোকে নিজে আগৰ ভিডিঅ'টো দেখা পাইছে কাৰণ এইটো চৰকাৰী ঘৰ হয় ইটো কাৰো কোনো বাটেকে বনা ঘৰ নহয় এইটো চৰকাৰী হয় আৰু এইটো আদিবাসী ঘৰ হয় আৰু আপোনালোকে আৰু এই মই আইমতৰ ঘৰৰ ওপৰত মই এখন দোকান দি আছো সৰু সুৰা দোকান দিনটো ৰাতিটো কষ্ট কৰি কিনে 4টামান কেক লৈ আহো সেই কেকৰ ওপৰতে আমাৰ গাঁওখনৰ মানুহখিনিৰ বহুত চকু আৰু বহুত লাগামানি কৰিছি বেলেগ বাকী দেখ বেলেগ মানুহখিনি ইমান কৈ লাভ নাই কাৰণ সিহঁতে একো বুজি নাপায় কিন্তু এই ঘৰ হৈছে আমাৰ গাঁৱৰে মানুহ আৰু ইয়াতে মই জন্মগত ছোৱালী হয় ইয়াতে মই জন্ম লোৱা ছোৱালী হয় হৰ পিছতে সিহঁতে মোক লাগামিনি কৰি আছে মোক লাচি ধৰাইছে বহুত কিবা কিবি কৰি আছে আপোনালোকে যি ব্যৱস্থা লৈ লওক ইটো চৰকাৰী ঘৰৰ ওপৰত দোকান দিছো তাতে বা ভেলে ধৰিছি আৰু তাতে দোকান দিছিলো তাতে দোকান দিবা মানা কৰিছি যেছে আপোনালোকে দেখিব এইজন মানুহ এনকে লাগামিনি কৰিছি তাৰ জীয়েকৰ বয়সৰ মই হম আৰু ই মোক ইমান বেয়া একদম কৈছি আপোনালোকে যি ব্যৱস্থা ল'বা আছে লাগে তাড়াতাড়ি লওক মই আপোনালোকক হাত জোৰ কৰিছো কাৰণ এইটো চৰকাৰী ঘৰ হয় ডিষ্টাৰ্ব হৈছে ইমান যাতা ব্যৱহাৰ কৰিছি লাগাতকে বেছি আৰু শুনবা নৰি বুজি পাইছে না আমি ছোৱালী হয় পঢ়া শুনা ছোৱালী হয় আমি দেহা বিক্ৰী কৰি এটা দোকান দিবা অহা নাই দিন ৰাত কষ্ট কৰি কিনে 4টা কেক বনাই কিনে এটা দোকান দিবা আহিছো বুজি পাইছে না আমি অলং দলং ঘূৰি কিনে আমি এটা দোকান দিবা অহা নাই দিন ৰাত কষ্ট কৰিছো এখানি কাৰণে বুজি পাইছে না কাৰণ নিজৰ অলপমান যাতে খৰচ লয় সেইকাৰণে আমি বেলেগ কাৰণত যাতে অহা নাই আমাৰ না ঘৰ চলাবৰ কাৰণে আমি আহিছো আমাৰ যাতে নিজৰ পঢ়া খৰচটো আমি নিজে ওলাব পাৰো সেইকাৰণে আমি আহিছো আৰু বাকী আপোনালোকে অতি সোনকালে ব্যৱস্থা লওক নহলে একদম কাজিয়াখন বহুত ডাঙৰ হৈ যায় আছে অতি সোনকালে আপোনালোকে ব্যৱস্থা এমান লাগাতকে সহ্য কৰিব নৰি বুজি পাইছি না এইগিলা বাহ চা চব ফেলাই দিছি চৰকাৰী ঘৰত বাহ ফেলা বাহেন দেখোন আপোনালোকে কওক চৰকাৰী ঘৰত বাহ ফেলা বাহেন দেখোন আপোনালোকে অতি শীঘ্ৰে ব্যৱস্থা লওক